নমস্কাৰ। আজি 20 জুলাই 2025 সানডে। আজিৰ পৰা এটি সপ্তাহৰ বাবে মই ৰাশিফল কম, মানে অহা শনিবাৰলৈ, আৰু দুই এখন চিঠি পত্ৰ আগবঢ়াম। সপ্তাহটোৰ বিশেষ কিবা থাকিলে কম। আৰু মনত ৰাখিব, যিসকলে টাইমেটৰ এই প্ৰগ্ৰামটোত নিজৰ নিজৰ দুই এটা কথা জানিব খুজিছে, নতুবা জ্যোতিষ বিষয়ক কিবা কুৱেশ্যন থাকিলে আমালৈ চিঠি পত্ৰ পঠিয়াব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা হ'ল 8822911171। এতিয়া মই দুখন কাৰ্ড লৈ আছোঁ, টেৰট কাৰ্ড, পেণ্টাকলছ এণ্ড কাপছ, মেষ ৰাশিসকলৰ বাবে। মেষ ৰাশিসকলৰ বাবে সপ্তাহটো ভাল বেয়াৰ মাজেৰে যাব। সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি দূৰত যাত্ৰা কৰিব পাৰে আৰু সকলো দিশতে আপোনাৰ সফলতা আহিব। কিন্তু সপ্তাহটোৰ আগভাগটো কিছু বাধা বিঘিনিকাৰক হ'ব। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰাই ভাল, বিশেষকৈ মাজভাগলৈ, তাৰ পাছত কৰিব পাৰে। এই সপ্তাহটোত কাকো ধাৰ দেনা নিদিব। সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব, অৱশ্যে শেষৰ ফালে ভাল। এই সপ্তাহটোত পাৰিলে মংগলবাৰ দিনটো পালন কৰক। সোমবাৰ দিনটো শিৱৰ বাৰ হিচাপে পালন কৰিলে বিশেষ সফলতা লাভ কৰিব পাৰিব। এই সপ্তাহটোৰ শেষৰ ফালে যাত্ৰা আদি কৰিলে সফলতা আহিব আৰু প্ৰেম প্ৰীতিত যথেষ্ট শুভ ফল দেখুৱাই আছে। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ হ'ব গ্ৰীণ, লাকি নাম্বাৰ হ'ব 1। এতিয়া বৃষ ৰাশি টৰাছ, নাইট অফ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন ক্ষেত্ৰত সপ্তাহটোত আগবাঢ়িব পাৰিব। নতুন কিবা যদি কৰিম বুলি ভাবিছে, এই সপ্তাহটোত আপুনি সফলতা পাব। আৰু যিকোনো দিশতে সোনকালে যদি আগবাঢ়িব খুজিছে, এই সপ্তাহটোৰ শনিবাৰ মংগলবাৰ দিনটো এভইড কৰক। বাধা বিঘিনিৰ মাজেৰেও কেছ বাংলা মকদ্দমাত আপোনাৰ ফেভাৰত দেখুৱাই আছে। পাৰিলে যিকোনো মাতৃ মন্দিৰ দৰ্শন কৰক। মাতৃ মন্দিৰত ধূপ চাকি ফল মূল আদি আগবঢ়াওক, নিশ্চয় সুফল পাব। আৰু সপ্তাহটোৰ সোমবাৰ দিনা, কাৰণ শাওনৰ প্ৰথম সোমবাৰ, সেই হিচাপে আপুনি গাখীৰ বেলপাত আদি শিৱলিংগত আগবঢ়ালে বিশেষ শুভ ফল লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যাত্ৰা আদিৰ ক্ষেত্ৰত কিছু সাৱধান হওক। লাকি কালাৰ হ'ব অফ হোৱাইট, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, কিং অফ শ্বৰ্ডছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণ আদিত অন্যমনস্ক হ'লে বিভিন্ন ধৰণৰ অশুভ ফল দিব। দুৰ্ঘটনা আদিৰ কাৰকতা। মংগলবাৰ দিনটো আৰু শনিবাৰ দিনটোত কোনো ধৰণৰ ড্ৰাইভিং নকৰিব। এই সপ্তাহটোত লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদিও টকা পইচা হাতলৈ আহিব পাৰে। ব্যৱসায় বাণিজ্যৰ শুভ ফল দিব। নতুন ব্যৱসায়ৰ আৰম্ভণি কৰিলেও ভাল ফল আহিব পাৰে। এই সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি যাত্ৰা আদিত শুভ ফল পাব, অৱশ্যে পূব দিশত যাত্ৰা নকৰাই ভাল হ'ব। এই সপ্তাহটোত প্ৰেম প্ৰীতিত কিছু বাধা বিঘিনি থাকিলেও বিশেষ অসুবিধাৰ কাৰক নাই। আৰু সপ্তাহটোৰ শেষৰ ফালে বিয়া বাৰুৰ ক্ষেত্ৰত কিছু শুভ ফল আহিব। সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক, শুভ ফল পাব। লাকি কালাৰ বটল গ্ৰীণ, লাকি নাম্বাৰ 7। কৰ্কট ৰাশি কেঞ্চাৰ, পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে। বিভিন্ন ধৰণৰ চিন্তা আদিত আপুনি উন্নত ফল পাব। কোনো নতুন কাম যদি হাতত আহে সফলতা দিব। বিদ্যাত শুভ ফল পাব। দূৰ ভ্ৰমণ আদিৰ যোগ থাকিলেও চাই চিতি কৰক। পাৰিলে বৃহস্পতিবাৰ দিনা ক'তো ভ্ৰমণ আদি নকৰিব, কাকো ধাৰ দেনা নিদিব। এই সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট টকা পইচা আপোনাৰ হাতলৈ আহিব পাৰে। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। নিবনুৱাসকলৰ ভাল ফল পাব। সোণালী বৰণটো শুভ, 7 নাম্বাৰটো শুভ। ধন্যবাদ। মনত ৰাখিব, আমাৰ ওচৰত কেইবাখন চিঠি আহিছে। এখন চিঠি লিখিছে কে হালৈ। কিৰো য়াং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইমেটৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। আৰু যেতিয়া এই সপ্তাহটোত, অহা সপ্তাহটোত সোমবাৰ পৰিব, মানে এইটো সপ্তাহতে শাওনৰ সোমবাৰ, আপুনি কি কয়? হয়, সোমবাৰ দিনটো শিৱৰ দিন, আৰু বিশেষকৈ শাওণ মাহৰ সোমবাৰে কিছুমান বিশেষ নিয়ম মানিলে মহাদেৱে প্ৰসন্ন হয়। ভোলানাথে বিদ্যাত ফল দিয়ে, বিদ্যাৰ ক্ষেত্ৰতো ফল পোৱা যায়। গতিকে বিদ্যাৰ্থীসকলে মানিব পাৰে।
শংকৰৰ আশীৰ্বাদ লাভ কৰক। আৰু শাস্ত্ৰমতে বেছি পৰিমাণে যদি অকণমান বিভিন্ন ক্ষেত্ৰত নিমখ ইউজ কৰে তেতিয়াও ভাল সোমবাৰ দিনা। আৰু সোমবাৰে কাকো বগা কাপোৰ বা গাখীৰ দান নকৰিব, কেৱল শিৱলিংগিতে গাখীৰ পানী দিয়ক। আৰু সোমবাৰে উত্তৰ পূব বা আগ্নেয় দিশত যাত্ৰা কৰাটো শুভ নহ'ব। শাওণৰ সোমবাৰ দিনা মা দেউতাকৰ লগত কোনো তৰ্ক বিতৰ্কত নাযাব। কুলদেৱতাক স্মৰণ কৰক। চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত ভোজন কৰা উচিত। শাওণৰ সোমবাৰে বেঙেনা, সৰিয়হৰ শাক, কঁঠাল, কলা তিল, মছলাযুক্ত খাদ্য আদি নোখোৱাই ভাল। কলা ৰং আৰু বেঙুনীয়া পোছাক পৰিধান নকৰিব। আৰু কোনো ব্যক্তিৰ যদি চন্দ্ৰৰ দোষ আছে তেতিয়া শিৱলিংগত আহোঁত পাতৰ লগত গাখীৰ অৰ্পণ কৰক। শাওণৰ প্ৰথম সোমবাৰে তেনেকুৱা কৰিলে শুভ ফল পাব। শাওণৰ প্ৰথম সোমবাৰে অকণমান খাদ্যদ্ৰব্য নিৰামিষ, লগতে বহি, কিতাপ, খেলা ধূলাৰ বস্তু, গাড়ী, ইলেক্ট্ৰনিক্স আদি বস্তু কোনোবা দুখীয়াক দান কৰক। কিন্তু এইবিলাক বস্তু আপুনি ক্ৰয় নকৰিব। ব্ৰহ্ম মুহূৰ্তত খোৱাৰ পৰা উঠি আপুনি গা পা ধুই ল'ব। শিৱলিংগত পবিত্ৰ ঘাটৰ পানী, গাখীৰ, মৌ, ঘিউ, বেলপাত আদি দান কৰি পেলাই অভিষেক কৰক। শিৱৰ মন্ত্ৰ মাতক, ওম নমঃ শিৱায়। সোমবাৰ দিনা উপবাসত থাকি মদ, মাংস আৰু তামসিক আহাৰ গ্ৰহণ নকৰিব। ব্ৰহ্মচৰ্য পালন কৰক। পশু পক্ষীক খোৱা খাদ্য আগবঢ়াওক, ভাল হ'ব। জ্যোতিষশাস্ত্ৰ মতে সোমবাৰ দিনা, বিশেষকৈ শাওণৰ সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিলে জীৱনৰ সকলো বাধা বিঘিনি দূৰ হয়। আৰু জল নিবেদন কৰাৰ সময়ত আপোনাৰ মুখ পূব নতুবা উত্তৰ দিশে থাকিব লাগিব। তাম নতুবা পিতলৰ পাত্ৰত যদি জল অৰ্পণ কৰে বেছি ভাল, ষ্টীলৰ পাত্ৰত নকৰিব। তেনেকুৱাকৈ সোমবাৰ দিনটো পালন কৰকচোন, ভাল হ'ব। আৰু এজনে লিখিছে কামিকা একাদশীৰ বিষয়ে। হয়, শাওণ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথিত কামিকা একাদশী বুলি কোৱা হয় আৰু সোমবাৰ দিনাই পৰিছে, 21 জুলাই পৰিব। বিশ্বাস মতে এই ব্ৰত পালন কৰিলে আপোনাৰ ইচ্ছা পূৰণ হ'ব। কামিকা একাদশী আৰু শাওণৰ সোমবাৰ একেদিনা পৰাৰ বাবে বহু বছৰৰ পাছত এনেকুৱা শুভ যুগৰ সৃষ্টি হৈছে। গতিকে সেইদিনাখন বিষ্ণু সহস্ৰ শতনাম পঢ়িব পাৰে। গংগা, গোদাবৰী, কাশী, পুষ্কৰ ইত্যাদি তীৰ্থ দৰ্শন কৰিলে বিভিন্ন ধৰণৰ ফল আহে। সেইদিনাখন দুখ দুৰ্দশা দূৰ হয়। কামিকা একাদশী ব্ৰত পালন কৰিলে সৰ্বপাপ মুক্ত হ'ব। বিষ্ণু লোকে গমন কৰিব পাৰিব। শ্ৰাৱণৰ অমাৱস্যা তিথি পূৰ্বপুৰুষৰ বাবে উৎসৰ্গিত। সেইদিনাখন যদি পূৰ্বপুৰুষৰ বাবে আপুনি নদীত স্নান কৰি পিতৃ তৰ্পণ কৰে, পিতৃ মাতৃ তৰ্পণ কৰিলেও কিন্তু শুভ ফল পোৱা যায়। গতিকে এই দিনটো ৰুদ্ৰাভিষেক কৰিব পাৰে। তেতিয়া শিৱৰ আশীৰ্বাদৰ লগতে বিষ্ণুৰ আশীৰ্বাদো লাভ কৰিব পাৰিব। ধন্যবাদ। আন এখন চিঠি আছে, তেখেতে শ্ৰাৱণৰ অমাৱস্যাৰ বিষয়ে জানিব খুজিছে। হয়, অহা 24 তাৰিখে, তাৰমানে 24 জুলাই, শাওণ মাহৰ অমাৱস্যা পূৰ্বপুৰুষৰ বাবে উৎসৰ্গিত। এই তিথিত পবিত্ৰ তীৰ্থস্থানত নদীত স্নান কৰিব লাগে। আৰু নদীৰ মিশ্ৰিত, 3 নদীৰ মিশ্ৰিত পানী যদি আপুনি পিতৃ তৰ্পণ কৰে, ধূপ, ধ্যান, তৰ্পণ আদি পিতৃ সেৱা কৰে, বৃক্ষ ৰোপণ কৰে এইদিনাখন পিতৃৰ নামত, তেতিয়া কিন্তু পূৰ্বপুৰুষৰ নামত জীৱনৰ সকলো সুখ আহে। শ্ৰাৱণ অমাৱস্যাত ঘৰত বেল, তুলসী, আমলখি গছ ৰোপণ কৰক। ওচৰৰ মন্দিৰ বা যিকোনো পাৰ্কত আহোঁত, নিম আদি ছাঁযুক্ত গছ ৰোপণ কৰিলেও কিন্তু শুভ ফল দিয়ে আৰু পূৰ্বপুৰুষৰ আত্মাই শান্তি পায়। সেইদিনা দুটামান লং দি পেলাই যদি ঘিউৰ চাকি লক্ষ্মী দেৱীৰ ওচৰত জ্বলায় তেতিয়া আৰ্থিক অসুবিধা দূৰ হয়। ৰুদ্ৰাভিষেকো কিন্তু এইদিনাখন কৰিব পাৰে। বেলপাত, মালা, ধুতুৰা ফুল আদি শিৱক নিবেদন কৰিলে শাওণৰ অমাৱস্যাত শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পৰা যায়। ধন্যবাদ। এতিয়া আকৌ মই ৰাখিবলৈ গৈছোঁ সিংহ ৰাশি, সোৰ্ছ এণ্ড ওৱান। এই দুখন কাৰ্ড মতে অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। চাকৰিয়ালৰ যথেষ্ট ভাল হ'ব। ক'ৰবাত বিনিয়োগ নকৰি এই সপ্তাহটোত ক'ৰবাত সিংহ ৰাশিৰ লোকসকলে ইনভেষ্টমেণ্ট নকৰি লোকচান হ'ব পাৰে। বন্ধু বান্ধৱৰ লগত মধ্যম ফল। অৱশ্যে শত্ৰুৰ লগত কিছু অশুভ ফল দেখুৱাই আছে, কাজিয়া পেচাল হ'ব পাৰে, সাৱধান হওক। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহৰ শেষৰ ফালে আপুনি যথেষ্ট শুভ ফল আশা কৰিব পাৰে। টকা পইচা হাতলৈ আহিব, আপুনি শক্তিশালী হৈ উঠিব। এই সপ্তাহটোত আপুনি যিমান পাৰে লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, দান ধ্যান কৰক, ভাল হ'ব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, ওৱান্স এণ্ড টেম্পাৰেন্স।
বিভিন্ন দিশত সুফল দেখুৱাই আছে। নতুন কোনো সিদ্ধান্ত ল'ব পাৰে আৰু উপকৃত হ'ব। এই সপ্তাহটোত বিভিন্ন দিশত আগবাঢ়িব পাৰিব, কিন্তু সপ্তাহটোৰ মাজভাগত স্বাস্থ্যজনিত সমস্যাই দেখা দিব। বিবাদ আদিৰ কাৰকতা, শত্ৰু বৃদ্ধিৰ কাৰকতা। সপ্তাহটোৰ শেষৰ ফালে পাৰিবাৰিক বিবাদৰ সমাধান হ'ব, শাৰীৰিক সমস্যা কমিব। শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ আহিব। এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে উত্তৰ দিশত ভ্ৰমণ নকৰিব। উত্তৰ দিশত ভ্ৰমণ বৰ্জনীয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এই সপ্তাহটোত সদায় নিজৰ লগত কেইটামান বেলপাত ৰাখক, শিৱৰ নাম লওক, শিৱৰ উপাসনা কৰক, শাওণৰ সোমবাৰ পালন কৰক, নিশ্চয় সুফল দিব। আপোনাৰ বাবে লাকি কালাৰ হ'ব হোৱাইট এণ্ড গ্ৰীণ, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছে তুলা ৰাশি, পেণ্টাকুলছ এণ্ড কাপ। কিছু বাধা বিঘ্নি আছে। শিক্ষাৰ্থীসকলৰ মধ্যম ফল। স্বাস্থ্য পাতিৰ কিছু অৱনতি, স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতিৰ যুগ দেখুৱাই আছে। বিভিন্নজনৰ পৰা স্বীকৃতি পাব। শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে লাহে লাহে উন্নতি হ'ব। এই সপ্তাহটোত কাজিয়া পেচালৰ কিছু ক্ষেত্ৰত সৃষ্টি হ'ব পাৰে, সাৱধান হওক। ব্যৱসায় বাণিজ্যত নতুন পৰিস্থিতি লাভ, ব্যৱসায় বাণিজ্যৰ উন্নতি আদি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থী অতি শুভ। আৰু এই সপ্তাহটোত আপুনি পাৰিলে সদায় শিৱ মন্দিৰ দৰ্শন কৰক শাওণ মাহ, আৰু সপ্তাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। হোৱাইট কালাৰ বেছিকৈ ইউজ কৰক। শুভ নম্বৰ 3। বৃশ্চিক ৰাশি স্কৰ্পিঅ, নাইট অফ চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে বাধা বিঘ্নি থাকিব, সফলতা আহিব। শত্ৰু বৃদ্ধি যুগ প্ৰবল, মান সন্মানত হানি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দিব। সপ্তাহটোৰ মঙলবাৰ দিনটো আৰু বৃহস্পতিবাৰ দিনটো সাৱধানেৰে চলক। পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব, কিন্তু যাত্ৰা আদিত অশুভ ফল। যাত্ৰা কৰিলে সাৱধান হওক, ড্ৰাইভিং কৰিলে সাৱধান হওক। সপ্তাহটোত মঙলবাৰ দিনটো পালন কৰক। পাৰিলে তামৰ আঙুঠি এটা পিন্ধি দিয়ক। মঙলবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰক, নিশ্চয় ভাল ফল দিব। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। আপুনি ৰেড কালাৰ, অৰেঞ্জ কালাৰ আদি লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 7। ধনু ৰাশি ষ্টেগেৰিয়া, পেণ্টাকুল এণ্ড 1। শত্ৰুৰ পৰা সপ্তাহটোত সাৱধান হ'লে ভাল, শত্ৰুৱে আমনি দিব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। বিদ্যাৰ্থীসকলৰ বাবে অতি শুভ নহয়, কিছু অশুভ কাৰক। মনসা দেৱীৰ পূজা পাতল কৰক সপ্তাহটোত। মঙলবাৰ দিনা বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। ভিকাৰীজনক দান ধ্যান কৰক আৰু শুভ ফল দিব। সোমবাৰ দিনটো পালন কৰক। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি আপুনি বিদ্যাৰ্থী, শেষৰ ফালে যথেষ্ট শুভ ফল আশা কৰিব পাৰে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বিশেষ শুভ নহয়, বাধা আছে, সন্দেহ উপজিব। আৰু এইটো সপ্তাহত বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা পাব। গতিকে য়েল্ল' কালাৰ, গল্ডেন কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 4। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, পেজ অফ ওৱান্স এণ্ড পেজ অফ চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন অনুভৱ কৰিব। শত্ৰু বৃদ্ধি যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। হাতলৈ টকা পইচা আহিব, কিন্তু ধৰি ৰাখিব নোৱাৰিব। এই সপ্তাহটোত বাধা বিঘ্নিৰ মাজেৰেও সপ্তাহটোৰ শেষৰ ফালে আপুনি আগবাঢ়িব পাৰে। বিদ্যাৰ্থীসকলে লাহে লাহে উন্নতি কৰিব পাৰিব। দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে, সাৱধান হওক। এই সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ, শিৱ মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। ব্লু কালাৰ আৰু হোৱাইট কালাৰ লাকি হ'ব। লাকি নাম্বাৰ 8। কুম্ভ ৰাশি একুৰিয়াছ, দ্য চেৰিয়ট এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘ্নি আছে, যাত্ৰা কৰোঁতে সাৱধান হওক। বিদ্যাৰ্থীসকলৰ শুভ ফল দিব। খৰচা পাতি বৃদ্ধি হ'ব পাৰে, গতিকে সাৱধান হোৱা ভাল। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। এই সপ্তাহটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দুৰ্ঘটনা আদি ফেচ কৰিব পাৰে, সাৱধান হোৱা ভাল। যাত্ৰা আদিৰ সাৱধান হওক। প্ৰেম প্ৰীতিত মধ্যম ফল, বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম ফল। বিদ্যাৰ্থীসকলে অতি শুভ ফল আশা কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 3। শুভ কালাৰ হ'ব স্কাই ব্লু। মীন ৰাশি, চ'ৰ্চ এণ্ড কাপ। এই সপ্তাহটোত সোমবাৰৰ পৰা নিৰামিষ আহাৰ গ্ৰহণ কৰক। কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, ভাল ফল দিব। শিৱৰ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। ভ্ৰমণৰ সুযোগ পাব। ব্যৱসায় বাণিজ্যত কিছু আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায়ত আৰু হ'ব।
বিশেষকৈ এই সপ্তাহটোত বিভিন্ন ধৰণৰ শুভ সংবাদ পাব। বিবাহযোগ্য কন্যাসকলৰ বিয়া বাৰুৰ যোগাযোগ আহিব, প্ৰেম প্ৰীতিত শুভ ফল। ব্যৱসায় বাণিজ্যত আপুনি সপ্তাহটোৰ প্ৰথম ভাগত কিছু অশুভ ফল পালেও শেষৰ ফালে ভাল হ'ব। বিদ্যাৰ্থীসকলে অতি উত্তম ফল লভিব। যদি আপোনাৰ ইণ্টাৰভিউ আছে, যদি আপুনি নিবনুৱা, এই সপ্তাহটোত কিন্তু শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে কাকো দান ধ্যান নকৰিব। শুভ কালাৰ হ'ব 3, শুভ নাম্বাৰ 3, শুভ কালাৰ হ'ব অফ হোৱাইট। মীন ৰাশি, এইজ অফ সোৰ্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কিছু মূল্যৱান সা সম্পদ সপ্তাহটোত আপোনাৰ হাতলৈ আহিব পাৰে। কৰ্মচিন্তা উন্নত হ'ব। নতুন কাম কাজত হাত দিলে সফলতা আহিব। বিদ্যাত শুভ ফল পাব। এই সপ্তাহটোত দূৰ ভ্ৰমণ আদিৰো সুযোগ পাব। বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি থাকিলেও লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত ভাল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ যোগ, বিদ্যাৰ্থীসকলৰ শুভ যোগ। লাকি নাম্বাৰ 7, লাকি কালাৰ স্কাই ব্লু। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, হিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল heroyoungastrologer@heroyoung.com। ধন্যবাদ, নমস্কাৰ।